প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আজি আমি আটাই উপস্থিত হৈছোঁ আৰু এই ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰাৰ কাৰণে আমাৰ সমন্বয় ক্ষেত্ৰৰ গুৰুমা প্ৰণীতা বৈশ্য ডাঙৰীয়ানীক পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে অনুৰোধ সমন্বয় ক্ষেত্ৰৰ পৰিচালক আদেশ মৰ্মে মই অনুৰোধ মৰ্মে মই পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িলোঁ। নমস্কাৰ। দিনটো গান ভাল লাগে। প্রথমতে আমি প্রার্থনা করি। ইমতে অপতি হরি মাত হরি মই মোৰ মতি নাজানো তাৰ উপায় ৰাম মই মোৰ মতি নাজানো তাৰ উপায় হৰিয়ে মতে ভকতি কৰিব তোমাত হৰিয়ে মই মোৰ মতি নাজানো ৰাম মই মোৰ মতি নাজানো মহাবলবন্ত দুৰ্বাহন বড় হৰিয়ে আমাৰ মন কতে জীয়া নাযায় ৰাম আমাৰ মন কতে জীয়া হৰিয়ে তোমাৰ মায়ায়ে মন মুনি আছে হৰিয়ে অজ্ঞান অন্ধাৰে পৰিও পাৰ নাপায় ৰাম অজ্ঞান অন্ধাৰে পৰিও পাৰ হৰিয়ে অভয় চৰণে হৰণ কৰিলো হৰিয়ে গুণ নাম ভকতি পদি ৰাম
বিচাৰিছোঁ তেখেতে বক্তব্য ৰখাৰ কাৰণে। শ্ৰদ্ধাৰ পৰিচালকসকলক আৰু আমাৰ সদস্যবৃন্দ কৰ্মচাৰী আদি সকলোকে মই আন্তৰিক শুভেচ্ছা প্ৰদান কৰিছোঁ। আজি এই শুভ মুহূৰ্তৰ শুভক্ষণত আজি প্ৰতিষ্ঠা দিৱস, ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস। গতিকে আজি 13 বছৰ যৌৱনত ভৰি দিলে সমন্বয় ক্ষেত্ৰই সেই শিশু কালৰ পৰাই আজি 13 বছৰ হ'ল যৌৱনত ভৰি দিলে। আৰু এই যৌৱনত ভৰি দিয়া পৰ্যন্ত কোনো খোকোজা নোহোৱাকৈ নিয়াৰিকৈ এই সমন্বয় ক্ষেত্ৰ চলি আহিছে আৰু নানান ধৰণৰ প্ৰতিভা বিকাশ হৈছে। আৰু আনকি অসমতে নহয় ভাৰততো ইয়াক স্থিতি লৈছে প্ৰতিভাই আৰু বহুত সুনাম কঢ়িয়াই আনিছে আমাৰ নলবাৰী জিলা আৰু সমন্বয় ক্ষেত্ৰই। গতিকে এই সমন্বয় ক্ষেত্ৰৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু ল'ৰা ছোৱালী যাতে এনেকৈ প্ৰতিভা বিকাশ হয়, সুপ্ত হৈ থকা মনৰ ভিতৰত সুপ্ত হৈ থকা প্ৰতিভাভাকেই যাতে বিকাশ হয়, তাৰ কাৰণে সমন্বয় ক্ষেত্ৰই যুঁজি থাকিব। আৰু যেনেকৈ মই কৈ থাকোঁ, মই যুঁজি হাৰোঁ, মই হাৰি যুঁজোঁ, বিনা যুঁজে জীয়াই থকাৰ অৰ্থই নুবুজোঁ। আমি সেই কথাকেই সেই নীতিকেই সদগত কৰি আমি আগবাঢ়ি আহিছোঁ সমন্বয় ক্ষেত্ৰই। গতিকে সমন্বয় ক্ষেত্ৰ যাতে জাকত জিলিকা হয় আৰু যাতে আগবাঢ়ি যায়, তাৰ কাৰণে মই শুভ কামনা কৰিছোঁ আৰু পৰম পিতা পৰমেশ্বৰৰ ওচৰত অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ, সমন্বয় ক্ষেত্ৰৰ জয় হওক, সমন্বয় ক্ষেত্ৰক দয়া কৰক, সমন্বয় ক্ষেত্ৰক কৃপা কৰক। তাৰ কাৰণে মই নটৰাজক মই প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আমি গতিকে সমন্বয় ক্ষেত্ৰৰ এটা গানেৰে আমি বক্তব্য সামৰিছোঁ। নতুন বছৰ 2024 বছৰ, নতুন বছৰ 2024 বছৰ, সমন্বয়ৰ সদস্যা আমি পানী গাঁও সেউজ ভূমি, সমন্বয়ৰ সদস্যা আমি পানী গাঁও সেউজ ভূমি, নতুন বছৰ 2024 বছৰ, 2024 বছৰ। আহা আমি সকলোৱে সমন্বয়ৰ ৰেণু সানো, আহা আমি সকলোৱে সমন্বয়ৰ ৰেণু সানো। নতুন বছৰ 2024 বছৰ। আহা আমি সকলোৱে সমন্বয়ৰ সেতু গঢ়ো, আহা আমি সকলোৱে সমন্বয়ৰ সেতু গঢ়ো। নতুন বছৰ 2024 বছৰ। আহা আমি সকলোকে সমন্বয়ৰ দোলেৰে বান্ধো, আহা আমি সকলোকে সমন্বয়ৰ দোলেৰে বান্ধো। নতুন বছৰ 2024 বছৰ, নতুন বছৰ 2024 বছৰ। সমন্বয়ৰ সদস্যা আমি, পানী গাঁও সেউজ ভূমি, সেউজ ভূমি। নতুন বছৰ 2024 বছৰ, 2024 বছৰ। ধন্যবাদ ইয়াকে কৈ মই আজি সমন্বয় ক্ষেত্ৰৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ সামান্য বক্তব্য সামৰিছোঁ। ধন্যবাদ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচী আমাৰ অহা দেওবাৰে আমাৰ সমন্বয় ক্ষেত্ৰৰ
নাট্য আৰু নৃত্য বিভাগৰ ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা হ'ব। তাত সকলোৰে উপস্থিতি আমি কামনা কৰিলোঁ। দেওবাৰে এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আমাৰ অনুষ্ঠিত হ'ল। এতিয়া প্ৰসাদ বিতৰণ অনুষ্ঠান আছে, সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। অলপ চাহৰো পৰ্ব হ'ব। এতিয়া আমাৰ বৃক্ষৰোপণ অনুষ্ঠান আৰম্ভ হৈছে। অলপ অলপ মাটি নিদক, ঠিক কৰি মই পুতিম দিয়ক, চিধা কৰি এনেকৈ মাটি নিদিয়ক। নন্দ গোপকুমাৰে গোবিন্দায় নমঃ পংকজনাথায় নমঃ পংকজনেত্ৰায় নমস্তে পংকজান্তায় বসুদেৱ সুতং কৃষ্ণং পানীখিনি আপুনি দিব নালাগে, পানী অলপ দি দিয়ক। দয়ানন্দং কৃষ্ণং বন্দে জগৎগুৰু দৈৱকী দয়ানন্দং কৃষ্ণং বন্দে পানী দিয়ক। হৰি ৰাম ৰাম ৰাম। তুমি তেওঁ দি দিব, অলপ চিধা কৰিব লাগিব। আপুনি হাতখন ধুই লওক। অকণমান চিধা কৰি দিব। বাকীখিনি মই ঠিক কৰি ল'ম। আৰু পানী আছে ন? আপোনালোক ইফালে যাব পাৰিব, সিফালে গুণাত লাগি যাব পাৰিব। এইটো দি হ'লে যাব পাৰিব, এইটো দি হ'লে যাব। এতিয়া আৰম্ভ। তেখেতসকলৰ উদ্দেশ্য আপোনালোকৰ আগত ব্যক্ত কৰিব। গতিকে আমাৰ প্ৰথম কাৰ্যসূচী শপত বাক্য পাঠ অনুষ্ঠানটি এতিয়া তেখেতসকলৰ উপস্থিতিত আমি প্ৰথমতে কৰিম। তাৰপাছত তেখেতসকলৰ পতাকা উত্তোলন কৰিব। তাৰপিছত খেল ধেমালি, তোমালোকৰ খেল ধেমালিৰ পিছত তোমালোকৰ বঁটা প্ৰদান অনুষ্ঠানত তেখেতসকলে এটা সৰুকৈ আনুষ্ঠানিকতা কৰিব। গতিকে এই শপত বাক্য পাঠ, তোমালোকক মই এইটো কথা ক'লো, শপত বাক্য পাঠ মুখেৰে পাঠ কৰাই নহয়, মনেৰে পাঠ কৰিব লাগিব। সামাজিক সাংস্কৃতিক ও আধ্যাত্মিক অনুষ্ঠান সমন্বয় ক্ষেত্ৰৰ অভিভাৱক ও শুভাকাংক্ষীসকলক মই প্ৰথমতে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আমাৰ অসম জাতীয় লোকগীত কৃষ্টি মহামিলনৰ পৰা অহা বিশিষ্ট অতিথিবৃন্দক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু কণ কণ মইনাসকলক মই বহু মৰম যাচিছোঁ। আজি দ্বিতীয় দিন, সমন্বয় ক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিন। প্ৰথম দিনা পতাকা উত্তোলন হৈ গৈছে, আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আছে শপত বাক্য ও নীতি বাক্য পাঠ। তোমালোকে মই কৈ থাকিম, তোমালোকে ধৰি থাকিবা আৰু হৃদয়ংগম কৰিবা শপত বাক্যবিলাক, হয়নে? প্ৰথমতে কেইটামান মই আৰ্জিত আচৰণৰ কথা কওঁ। আৰ্জিত আচৰণ মানে কি? তুমি জীৱনত কি শিষ্টাচাৰ, কি কথা, কি বিষয়বস্তু তোমালোকৰ জীৱনত সোমাব লাগিব শৰীৰৰ ভিতৰত, আৰু সেই মাধ্যমেৰে তোমালোকৰ জীৱন সুন্দৰ কৰিব পাৰিবা। প্ৰথমতে মই ক'ম, তোমালোকে ক'ব নালাগে, হে মইনাহঁত তোমালোকে খেলা, পুতলা খেলা, সৃষ্টিৰ আনন্দ পাবা। হে অকণমানি মইনাহঁত তোমালোকে গোৱা, গীত গোৱা, সুন্দৰ মনৰ গৰাকী হ'বা। হে অকণমানি মইনাহঁত তোমালোকে নাচা, এপাক ঘূৰি ঘূৰি নাচা, শৰীৰ সঞ্চালন কৰা। অকণমানি মইনাহঁত তোমালোকে কোৱা, সাধু কোৱা, কল্পনাবিলাসী হোৱা। অকণমানি মইনাহঁত তোমালোকে পঢ়া, মহৎ লোকৰ জীৱনী পঢ়া, জীৱনৰ পৰিধি বঢ়োৱা। হে অকণমানি মইনাহঁত তোমালোকে আঁকা, ছবি অঁকা, মনৰ দিগন্ত বঢ়োৱা।
সেই অকণমানি মইনাহঁত তোমালোকে লিখা, যিমান পাৰা সিমান লিখা, বহিৰ্মুখী প্ৰকাশ কৰা। সেই অকণমানি মইনাহঁত তোমালোকে মুখস্থ কৰা, কণ্ঠস্থ বঢ়োৱা। সেই অকণমানি মইনাহঁত তোমালোকে কোৱা, কথা কোৱা, কথন শৈলী বঢ়োৱা। গতিকে এইকেইটা আচৰণ তোমালোকৰ জীৱনত লাগিব নিশ্চয়, তেতিয়াহে তোমালোকৰ জীৱন সুন্দৰ হ'ব। গতিকে এতিয়া মই কেইটামান নীতি বাক্য পাঠ কৰা, তোমালোকে মই কোৱাৰ পিছত তোমালোকে কৈ থাকিবা দেই মইনাহঁত। প্ৰথমতে ক'ম আমি, এটাই মাত্ৰ জাতি। কোৱা, সেয়া হ'ল মানৱ জাতি। এটাই মাত্ৰ ধৰ্ম, সেয়া হ'ল প্ৰেম ধৰ্ম। এটাই মাত্ৰ ভাষা, সেয়া হ'ল অন্তৰৰ ভাষা। আৰু এজনেই মাত্ৰ ঈশ্বৰ, সেইজনা হ'ল সৰ্বব্যাপক। বুজি পাইছা ন? আৰু ক'বা, হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়, কামেৰে তুমি যুগজয়ী হোৱা, কামেৰে তুমি যুগজয়ী হোৱা, প্ৰতিশ্ৰুতিৰে নহয়। জীৱন যুঁজত আছে সদায় জয় পৰাজয়, কথাৰে নহয় বন্ধু, কামত পৰিচয়। কথাৰে নহয় বন্ধু, কামত পৰিচয়। মই যুঁজি যুঁজি হাৰো, মই হাৰি হাৰি যুঁজো। বিনা যুঁজে জীয়াই থকাৰ অৰ্থই নুবুজো। বিনা যুঁজে জীয়াই থকাৰ অৰ্থই নুবুজো। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবা নদী। দুৰ্বল মানুহে যদি, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবা নদী। ফুল ছিঙি মনে মনে তুমি ভাল পোৱা, গছে পাই কেনে তাক ভাবিও নোচোৱা। ফুলৰ গৰাকী হওঁ, ফুল গছ জুপি, ফুল চিঙা যেতিয়া গছত মানে এবাৰ ভাবি আছেনে ফুল চিঙা অধিকাৰ তোমাৰ? মহাপুৰুষৰ চানেকিৰে জীৱনত আমিও পাৰো জীৱনত পৰিধি বঢ়াব। মহাপুৰুষৰ চানেকিৰে জীৱনত আমিও কৰিব পাৰো জীৱনত পৰিধি বঢ়াব। নতুন 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 বছৰ 2024 ইংৰাজী বছৰ সমন্বয়ৰ ছাত্ৰ আমি। পানীগাঁও সেউজ ভূমি। আহা আহা আমি সকলোৱে সমন্বয়ৰ ৰেণু সানো। আহা আহা আমি সকলোৱে সমন্বয়ৰ সেতু গঢ়ো। আহা আহা আমি সকলোকে সমন্বয়ৰ দোলেৰে বান্ধো। আহা আহা আমি সকলোকে সমন্বয়ৰ দোলেৰে বান্ধো। সমন্বয়ৰ দোলেৰে বান্ধো।
এতিয়া শপত বাক্য আমি হম হমেই মহৎ ললো আজি আমি শপত হাত দিব লাগিব হাতখন কেনেকৈ দিব লাগে হাতখন এনেকৈ মেলি দিয়া এখন দেখাই দিয়া আমি হম এখন হাত এখন কিফালোখন এখন হাত মেলি দিয়া আমি হম হমেই মহৎ ললো আজি আমি শপত আমি হম হমেই মহৎ ললো আজি আমি শপত ললো আজি আমি শপত ললো আজি আমি শপত